পাঠ কৰি সকলোকে মই এই সংকল্প অংশগ্ৰহণ কৰিবলৈ আৰম্ভ কৰিছোঁ। মই মোৰ ৰাজ্যত যক্ষ্মা ৰোগ নিৰ্মূল কৰাৰ লগতে জনসাধাৰণৰ মাজত যক্ষ্মা ৰোগৰ বিষয়ে সজাগতা বৃদ্ধিৰ হকে কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতি দিছোঁ। মই নিশ্চিত কৰিম যে মোৰ ৰাজ্যত যক্ষ্মা ৰোগী আৰু তেওঁলোকৰ পৰিয়ালে যাতে এক সুস্থিৰ আৰু সুস্থ জীৱন যাপন কৰিবলৈ উন্নত মানৰ যতন আৰু সহযোগিতা লাভ কৰে। মই মোৰ ৰাজ্যত যক্ষ্মা ৰোগত আক্ৰান্ত ৰোগীসকলে সম পৰ্যায়ৰ যতনৰ সা সুবিধা লাভ কৰে তাৰ বাবে নিৰ্বাচিত প্ৰতিনিধি চৰকাৰী সংস্থা আৰু সকলো অংশীদাৰী সংস্থাৰ সৈতে একত্ৰিত হৈ নিষ্ঠাৰে মোৰ দায়িত্ব পালন কৰাৰ সংকল্প লৈছোঁ। মোৰ ৰাজ্যত যক্ষ্মা ৰোগ নিৰ্মূল কৰাৰ উদ্দেশ্যে আৰম্ভ কৰা যক্ষ্মামুক্ত ভাৰত অভিযানক মই পূৰ্ণ সহযোগিতাৰে সমৰ্থন আগবঢ়াম। এই অভিযানে ভাৰতবৰ্ষক অৰিহণা যোগাব। ধন্যবাদ। এতিয়া কাৰ্যসূচীত আছে সভাপতিৰ নামত